বিশেষকৈ এইটোৱে ক'ব লাগিব যে সাম্প্ৰতিক সময়ত আমাৰ পৃথিৱীৰ যিটো প্ৰদূষণৰ সময় আহি পৰিছে, গতিকে সেই প্ৰদূষণ যাতে আমি মুক্ত কৰিব লাগে। কাৰণ আমাৰ পৃথিৱীত গছ থাকিলে মানুহ থাকিব। গতিকে আমি এটা কথাই ভাবিছোঁ যে প্ৰত্যেকেই আমাৰ বহাগৰ 4 তাৰিখটোত যদি একোজোপা গছ ৰুৱে, তেতিয়াহ'লে আমাৰ প্ৰকৃতিত অলপ পৰিমাণে হ'লেও ধৰণী শুৱনি হ'ব। 1997 চনৰ পৰা কণ্টিনিউৱাছ আজিৰ তাৰিখলৈকে, আজি ৰূপালী বৰ্ষ পালোহি আমি। প্ৰতি ঘৰ অসমৰ গৃহস্থীয়ে যাতে প্ৰতি বাৰীতে একোটিকৈ গছপুলি ৰুৱক। আমাৰ যি বায়বীয় পৰিৱেশ প্ৰদূষণ হৈছে, এই প্ৰদূষণৰ পৰা আমি মুক্ত হ'ব লাগে আৰু পৰিৱেশ নিকা হ'ব লাগে। এয়াই আমি ৰাইজলৈ আহ্বান জনাইছোঁ।